নমস্কাৰ বিদ্যা কোচিং কিতাবৰ ইংলিশ গ্ৰামাৰৰ এটা ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি এই ক্লাছটো গ্ৰামাৰ প্ৰনাউনৰ ওপৰত হ'ব আৰু প্ৰনাউন আমি কনসেপচুৱেল ক্লাছ আগত কৰা হৈ গৈছে আজি মাত্ৰ আমি এমসিকিউ 20টা মান এমসিকিউ আজি আমি এই ক্লাছটো ডিসকাশন কৰিম ঠিক আছে গ্ৰামাৰ বুলি কোৱাৰ লগে লগে আপোনাৰ টেট হৈ গল আসাম পুলিচ এসআই এডিআই আহি থকা পৰীক্ষা হনে সো সকলোবিলাক কম্পিটিটিভ এক্সামক আপুনি একেলগে ইংলিশ গ্ৰামাৰটো পঢ়িব পাৰে কাৰণ সকলোবিলাক পৰীক্ষাতে গ্ৰামাৰ কোৱেশ্চনছ অহা দেখা যায় ঠিক আছে সো মই ক্লাছটো আৰম্ভ কৰাৰ আগতে এটা আপোনাক ইনফৰমেশন দিব খুজো যে আমাৰ আসাম টেটৰ যেটো কোৰ্স যোৱা কালি লৈকে অৰ্থাৎ আজি ঠিক আছে যোৱা কালি আজি লৈকে কোৰ্সটোৰ দাম আপুনি 699 লব পাৰিব কিন্তু কাইলৈ পৰা কিন্তু এই কোৰ্সটো আপুনি যদি লব খুজে আপুনি 899 পে কৰিব লাগিব ঠিক আছে মই এইটো ইনফৰমেশন এই কাৰণে দিছো যে বহুত ষ্টুডেন্টে এপটো ডাউনলোড কৰি ৰাখিছে কিন্তু তেওঁলোকে কোৰ্সটো বাই কৰা নাই ঠিক আছে সো এই কাৰণে মই কৈ দিব খুজিছো তেওঁলোকে যেহেতু এপটো কোৰ্সটো লম বুলি ভাবি আছে তেওঁলোকে কোৰ্সটো লৈ সোনকালে কাৰণ কাইলৈ আপুনি 200 টকা এক্সট্ৰা ভৰিব লাগিব সো আৰম্ভ কৰিছো আজি ক্লাছটো প্ৰথমটো প্ৰশ্ন Question to আপোনালোকে যদি আনসাৰ দিব পাৰে বা ট্ৰাই কৰক they visited the place because they wanted toss for themselves the damage caused by the floods ঠিক আছে সো যদি পাৰে আপোনালোকে কোৱেশ্চনটো দিব ট্ৰাই কৰক দেন মই ইয়াৰ আনসাৰস কৰি দিম ওকে সো কি হ'ব আনসাৰ ধৰি পাইছে না ইয়াৰ কোনটো পাৰ্টৰ ৰং আছে আমি সেন্টেন্স কাৰেকচন কৰিছো সেন্টেন্স কাৰেকচন আমি pronoun সাম অকল ঠিক আছে pronoun সাম কি হ'ব এটা কারেক্ট সেন্টেন্স ওকে সেন্টেন্স কারেকশন ওকে সো কি হ'ব এটো কোৱেশ্চনৰ আনসাৰ গম পাবনে এই কোৱেশ্চনটো আনসাৰ হৈ যাব আপোনাৰ চাওক দে সাবজেক্ট আছে না আছে স্যার দে সাবজেক্ট দে ভিজিটেড বাকি পঢ়া দৰকাৰ নাই দে ভিজিটেড দে সাবজেক্ট আছে the place because they wanted those for themselves the damage caused by the floods ঠিক আছে এই কোৱেশ্চনটো আপুনি ভুল কি বিচাৰি পাইছে কোৱেশ্চনটো আপুনি ভুল কি বিচাৰি পাইছে for themselves ঠিক আছে ওকে সো আপুনি চাওক যে সিঙ্গুলার হলে মানে কি হয় সেলফ লাগে সিঙ্গুলার হলে মানে কি লাগে সিঙ্গুলার হলে মানে কি লাগে স্যার সিঙ্গুলার হলে বলে সেলফ লাগে কি লাগে সেলফ লাগে সেলফ SELF সেলফ লাগে কিন্তু ইয়াত স্যার সিঙ্গুলারটো নাই ইয়াত কি নাই ইয়াত সিঙ্গুলার নাই ইয়াত কি আছে প্লুরাল আছে ওকে ইয়াত কি আছে প্লুরাল আছে আৰু প্লুরাল থকাৰ কাৰণে আপুনি ইয়াত কি দিব নোৱাৰিব ইয়াত প্লুরাল থকাৰ কাৰণে আপুনি কি হ'ব সেলফ লিখিব নোৱাৰিব প্লুৰালৰ কাৰণে স্যার সেলফ লাগে নহব কি হ'ব সেলফ হ'ব ঠিক আছে সেলফ হ'ব ঠিক আছে সেলফ হ'ব সো সেলফ হোৱাৰ কাৰণে ইয়াত দেম সেলফ আছে আৰু তোমাৰ কি হ'ব দেম সেলফ SELVES দেম সেলফ হ'ব লাগিব ঠিক আছে সো পাৰ্ট নাম্বাৰ ইয়াৰ কি হ'ব 3 পাৰ্টত কি আছে ভুল আছে হয়নে পার্ট নাম্বার 3 ইয়াত কি আছে ভুল আছে দেন সো পার্ট নাম্বার 3 ইয়াত ভুল আছে সো আপুনি তাত আপোনাৰ সক তাত আপোনাৰ অপচন থাকিব অপচন এ বি মই ইমানখিনি কোৱা নাই আৰু অপচন বি সি ডি ঠিক আছে অপচন থাকিব এনেকে 1 2 3 4 কে ঠিক আছে সো আপোনাৰ কি হ'ব পার্ট 3 টো কি আছে ভুল আছে ওকে সো এনেকে আপুনি কৰিব লাগিব ইয়াত দেন গম পালে ওকে second question to answer দিব ট্ৰাই কৰক if you inform me of your arrival I shall come to meet you at the airport no error comment okay if you inform me of your arrival I shall come to meet you at the airport next again okay teto pdf uploaded kali class yes kali class pdf upload howa nai moi এই ক্লাসটো হেক কৰি মই একবাৰ এক সেকেন্ড ওকে সো কালি ক্লাসটো চাওক এতিয়া আপলোড হৈ গল চেক কৰিব আপুনি আপলোডেড ঠিক আছে কালি ক্লাসৰ পিডিএফ আপলোডেড if you inform me of your arrival time so এই কোৱেশ্চনটো কি হ'ব এটো কি হ'ব স্যাৰ ইয়াত কি হ'ব ৰিপিটেশন নহব আপুনি জানে হয় ইয়াত কি হ'ব স্যাৰ your arrival হনে your arrival ওকে কি হ'ব your মানে arrival if you inform me of your arrival time I shall come to meet you মই কি হল তাত মই নিজে আহিলো হেতেন তোমাক লগ পাব কাৰণে কত এয়াৰপোৰ্টত next question in a democratic society each voter has a responsibility to cast their vote in the election process ঠিক আছে কৈছে যে in a democratic society এখনত কি হ'ব কৈছে each voter প্ৰতিজন ভোটাৰৰ কি কাম responsibility আছে কি হয় responsibility to cast their vote ঠিক আছে to cast their vote চোৱা each যদি পোৱা each পালা তুমি each পালা ঠিক আছে তুমি one মানে everyone তাৰ মানে each every ঠিক আছে সো each হৈ গল every হৈ গল everyone ঠিক আছে someone
something ঠিক আছে তো তোমাক কি হ'ব তোমাৰ some মানে everything বা any ঠিক আছে anything anyone ঠিক আছে so any something everything বা each so এইবিলাক word তোমাক কি হ'ব singular বুজাব ঠিক আছে যদি সেন্টেন্সত এইবিলাকে singular বুজায় যদি singular বুজাব তেতিয়া তোমাৰ কি হ'ব বুলি ক'লো singular বুজালে এইবিলাক কি হ'ব চোৱা there কেনেকৈ হ'ব ইয়াৰ তোমাৰ কি হ'ব pronoun there কেনেকৈ হ'ব each কৈছে যে in a democratic society each মানে প্ৰতিজন singular হয় নে স্যাৰ প্ৰতিজন singular হয় প্ৰতিজন মানে singular so প্ৰতিজন যদি singular হয় cast their vote হিহতে ভোট কেনেকৈ দিব ঠিক আছে সো এইটো pronoun আমি চেঞ্জ কৰিব লাগিব their ঠাইত কি হ'ব লাগিব এটো their ঠাইত আমি his লিখিব লাগিব কিয় his লিখিব লাগিব স্যাৰ har লিখিব নোৱাৰি নেকি পাৰি কিন্তু আমাৰ পিতৃতান্ত্ৰিক সমাজ যেহেতু ঠিক আছে আমাৰ কি হয় আমাৰ ইয়া কি হ'ব আমি হি ফ্যামিলি পৰা আহিব গোটেখিনি বস্তু হি হিজ ঠিক আছে himself ঠিক আছে সো এই ধৰণে গোটেখিনি বস্তু যাব ঠিক আছে সো কি হ'ব এই হি ফ্যামিলি পৰা বা এই হিজ ফ্যামিলি পৰা গোটেখিনি বস্তু আমি লিখিব লাগিব কাৰণ কি আমাৰ পিতৃতান্ত্ৰিক সমাজ ঠিক আছে তুমি har লিখিলে ভুল হৈ যাব their vote নহব কি হ'ব স্যাৰ এই কোৱেশ্চনটো আনসাৰ হৈ যাব তোমাৰ his vote ওকে তাৰ মানে কি হ'ব সিঙ্গুলাৰ হৈ যাব লাগিব ঠিক আছে সো each হোৱাৰ কাৰণে their তুমি লিখিব নোৱাৰিবা নেক্সট কোৱেশ্চন The idea who shook the whole world was published one in of his unknown journals no error ঠিক আছে তুমি সেন্টেন্সটো মিনিং কেতিয়াবা কিছুমান সেন্টেন্স বহুত টান পাবা ঠিক আছে কিন্তু তুমি মিনিংত যাব নালাগে তুমি চাবা ভুল কি আছে তুমি যদি মোৰ ক্লাছখিনি এটেন্ড কৰিছে যদি আপুনি মোৰ ফাউন্ডেশন ইংলিশ গ্ৰামাৰ চাইছে তেতিয়াহ'লে আপুনি বেলেগ কিবা সেন্টেন্সটো পঢ়া দৰকাৰ নাই the idea who shook আপুনি গম পাই গ'ল যে কিতে আইডিয়া এটা কি হয় নন লিভিং হয় আইডিয়া কি হয় নন লিভিং হয় ঠিক আছে সো আপুনি গোটেখিনি পঢ়া দৰকাৰ নাই আপুনি কি চাইছে এটা pronoun চাই আছে নন লিভিং হৈ গ'ল কি বস্তু আইডিয়া সো আইডিয়া কেনেবাকে লিভিং হ'ব পাৰে নে নোৱাৰে ঠিক আছে সো লিভিং হ'বলৈ হলে কি হ'ব লাগিব লিভিং বস্তু হ'ব লাগিব ঠিক আছে হি সি মি এটসেট্ৰা বা কিবা বস্তু মানুহৰ নাম এটসেট্ৰা হ'ব লাগিব তে লিভিং হ'ব ঠিক আছে সো লিভিংৰ লগত আপুনি গম পায় যে হু ইউৰ টু ইউজ নহয় হু তো আপোনাৰ অকল লিভিংৰ লগত হ'ব হু তো আপোনাৰ কি হ'ব নন লিভিংৰ লগত হু আপুনি ইউজ কৰিব নোৱাৰিব হয়নে হু আপুনি নন লিভিংৰ লগত ইউজ কৰিব নোৱাৰিব তাৰ সলনি আপুনি কি লিখিব লাগিব তাৰ সলনি আপুনি লিখিব লাগিব হুইচ লিখিব লাগিব কি লিখিব লাগিব হুইচ লিখিব লাগিব ঠিক আছে সো কি কাৰেক্ট হ'ব হুইচ কাৰেক্ট হ'ব সো সেন্টেন্সটো অলপ ভুল থাকে মাত্ৰ সেই অলপ ভুলখিনি আপুনি চাও পাৰিলে এই কোৱেশ্চন বিলাক আপুনি কাৰেকচন কৰিব পাৰিব আপুনি সেন্টেন্স পঢ়াৰ দৰকাৰ নাই ঠিক আছে সো আপুনি টাৰ্গেট কৰিব যে প্ৰতিটো ওয়ার্ড টার্গেট কৰিব ইয়াত দেখিলে আপুনি আইডিয়া আছে সো আইডিয়া পাছৰ হু আছে সো মানে আইডিয়া এটা লিভিং বস্তু নহয় নন লিভিং বস্তু হয় ঠিক আছে সো এটো কি হ'ব এই কোৱেশ্চনটো পাৰ্ট 1 টো কি আছে ভুল আছে ঠিক আছে সেন্টেন্স এৰর ওকে এটো কি বুলি কয় সেন্টেন্স এৰর আছে মানে ফাৰ্স্ট পাৰ্টটো আপোনাৰ কি আছে ভুল আছে এই কোৱেশ্চনটো ট্রাই কৰক একবাৰ ট্রাই কৰক দেন মই কম Sanjay is one of the latest additions to good drama who appeared in recent times. No error. Jolly. Sanjay is one of the latest addition to good drama who appeared in recent times. Error কোনটো পাৰ্টত আছে আৰু no error যদি আপুনি no error লিখক যদি no error হয় no error লিখক যদি error আছে কোনটো পাৰ্ট হয় no error লিখিছে no error লিখিছে Sanjay আছে no error লিখিছে so Sanjay থাকিলে যে no error হ'ব কি কথা আছে Sanjay is one of the latest addition to good drama Sanjay ইয়াত মানুহৰ নাম নহয় Sanjay মানে ইয়াত মানুহৰ নাম নহয় ভালকে মন দিব Sanjay ড্ৰামা হয় কি হয় ড্ৰামা Sanjay is one of the latest addition to good drama who appeared মানে who appeared who আপুনি ভাবিছে যে no ভুল কিয় no ভুল মানে কি সৰি ঠিক আছে নো এৰর বুলি কৈছে আপুনি কিয় কাৰণ Sanjay দেখিলে Sanjay এটা কি লিভিং হয় লিভিং অল হু pronoun আছে ঠিক আছে আপুনি ভাবিব ঠিক আছে সো আপুনি নপঢ়িলে যে এডিশন টু গুড ড্ৰামা এটো ড্ৰামা হয় ঠিক আছে ড্ৰামা মানে কি নন লিভিং ঠিক আছে নন লিভিংৰ লগত মই কৈছিলো আপোনাক কি লাগিব নন লিভিংৰ লগত মই কৈছিলো আপোনাক কি লাগিব হুইচ লাগিব কিন্তু এই সেন্টেন্সটো ক্ষেত্ৰত অকমান উল্টা কথাটো মই প্ৰথম কনসেপ্টটো দি পেলাই এটা কোৱেশ্চন দিলো এইটো এটা সেকেন্ড কনসেপ্ট হ'ব সেকেন্ড কোৱেশ্চন দি পেলাই মই এটা সেকেন্ড কনসেপ্ট দি আপোনাক বেলেগ এটা কোৱেশ্চন মই শিকাব খুজিছো ঠিক আছে সো ইয়াত আপোনাৰ সৰ আপোনাক আছে the latest হয় না the latest ওকে সো the latest superlative degree ঠিক আছে আৰু superlative degree থকাৰ কাৰণে আপুনি এই সেন্টেন্সটোত who ইউজ কৰিব নোৱাৰিব এনে ক্ষেত্ৰত আপুনি এই সেন্টেন্স বিলাক সদায় that ইউজ কৰিব লাগিব কি ইউজ কৰিব লাগিব that ইউজ কৰিব লাগিব
superlative degree থকা কাৰণে আপুনি কি লিখিব লাগিব that ইউজ কৰিব লাগিব আপুনি who ইউজ কৰিলে এইটো সেন্টেন্স ভুল হৈ যাব মানে which ইউজ কৰিব নোৱাৰিব আপুনি ঠিক আছে এই ধৰণৰ সেন্টেন্স যদি সেন্টেন্স আপোনাৰ superlative degree থাকে তাৰ পিছত যদি আপোনাৰ pronoun থাকে তেতিয়া আপুনি কি লিখিব লাগিব who জেগাত আপুনি that ইউজ কৰাটো দৰকাৰ ঠিক আছে এই কোৱেশ্চনৰ কাৰণে কি হ'ব আপোনাৰ শুদ্ধ that হ'ব Sanjay is one of the latest additions to good drama that appeared in recent times no error ঠিক আছে সো কোৱেশ্চনটো কোনটো পাৰ্ট ভুল আছে আপোনাৰ পাৰ্ট নাম্বাৰ 4 ইয়াত ভুল আছে ঠিক আছে Next question. Gita has such a fine memory that she can recollect anything what happened many years ago. Oh. The question to ekbar kori lok. Moi jikita PDF dibo ase koisile moi kote di diu নহলে কি হ'ব থাকি যাব right okay so এই question to answer আহিলে आ गया इसका आंसर अच्छा एक सेकंड Gita has such a fine memory that she can recollect anything what happened many years ago কৈছে যে গীতাৰ এটা বহুত ধুনীয়া মেমৰি আছে মানে স্মৃতি শক্তি আছে যে তাই যিকোনো বস্তু আকৌ পুনৰ ৰিৱাইন্ড মানে ৰিকলেক্ট মানে মনত পেলাব পাৰে যিবিলাক বস্তু বহুত বছৰ আগতে হৈ গৈছিল ঠিক আছে সো আপুনি দেখিলে বাকিবোৰ সব ঠিকে দেখিলে কিন্তু ইয়াত দেখিলে আপুনি এনিথিং হোৱাট কি দেখিলে আপুনি এনিথিং হোৱাট ঠিক আছে মই কলো যে থিং এনিথিং সামথিং এভৰিথিং এইবিলাক মানে আপোনাৰ এনিথিং সো থিং হৈ গল সামথিং হয়নে সো তোমাৰ আই গল ইচ এভৰি হয়নে ইচ এভৰি সো এইবিলাকৰ কথা মই কি কলো এইবিলাকৰ লগত আপুনি এনিথিং লগাব পাৰে হয়নে সামথিং লগাব পাৰে নাথিং লগাব পাৰে হয়নে সো কি লগাব পাৰে আপুনি ইয়াত সামথিং এনিথিং আৰু কি নাথিং ঠিক আছে সো এইবিলাক আপুনি যেতিয়া লগাব আৰু এইবিলাকৰ লগত কি হ'ব ইচ এভৰি ঠিক আছে থিং ওকে সো এইবিলাকৰ আগত আপোনাক এক সেকেন্ড মই আগৰ কোৱেশ্চনটোত কোৱা হল নে এটা কথা হল চাগে কত গল ইচ মই ৰাফ কৰিলো ঠিক আছে ওকে সো কি হ'ব এইবিলাক সেন্টেন্সত আপোনাৰ কি হ'ব আপুনি কি লগাব নোৱাৰিব আমাৰ কল যে ডেট লগাব লাগিব হয় না এইবিলাক আমি কি লগাব ডেট লগাব লাগিব ঠিক আছে সো ডেট লগাব লাগিব আপুনি আর হুইচ লগাব নোৱাৰিব যদি আপোনাৰ কি হয় মই কল সুপাৰলেটিভ ডিগ্ৰী এক নম্বৰ কথা আৰু যদি আপোনাৰ সাম এনি থাকে এইবিলাক থাকে ন সামথিং এনিথিং ওকে সো এইবিলাক যদি থাকে আপোনাৰ নাথিং এনিথিং সামথিং ওকে সো এইবিলাক যদি আপোনাৰ থাকে তেতিয়া কি হ'ব আপোনাৰ মানে সাম আৰু এনি সামথিং এনিথিং বা এনি ঠিক আছে এইবিলাক যদি আপোনাৰ থাকে কি হ'ব আপুনি তাত ডেট লগাব লাগিব ঠিক আছে আপুনি তাত হুইচ লগাব নোৱাৰিব ঠিক আছে সো এই কোৱেশ্চনটো কি লাগিব লাগিব ডেট লাগিব ঠিক আছে পাৰ্ট নাম্বাৰ 3 ইয়াত wrong আছে done so anything that happened many years ago done okay next question one of his greatest contributions to social reform was their movement for eradication মানে আপোনাৰ কি জানে আঁতৰাই দিয়া উঠোৱা মানে এটো নাইকিয়া কৰা ঠিক আছে of child marriage one of his greatest contributions to social reform was their movement for eradication of child marriage কি কৈছে আপোনাৰ শিশু কি বাল্য বিবাহ ক্ষেত্ৰত মানে বাল্য বিবাহ নাইকিয়া কৰাৰ ক্ষেত্ৰত বাকি বিলাকৰ লগতে তেওঁ কি আছে গুৰুত্বপূৰ্ণ ভূমিকা আছে ঠিক আছে one of his মানে কি এজন মানুহ one of his এজন মানুহ হয় না হৈছে এজন মানুহ ওকে সো এজন মানুহৰ ক্ষেত্ৰত কলে তাবা কলে যে আপোনাৰ কি was their movement বলে সো their কেনেকৈ হ'ব ঠিক আছে ইয়াত কি পজিটিভ লাগিব ইয়াত পজিটিভ লাগিব his হয় না কি লাগিব was his movement for to social reform was his movement for okay so কি হ'ব one of his greatest contribution to social reform ঠিক আছে সো কি লাগিব আপোনাৰ their লাগিব নে their আপোনাৰ নালাগিব ঠিক আছে সো one কৈছে সো কেনেকৈ their হ'ব না সো his আছে মানে there okay one of his greatest contribution to social reform was his ঠিক আছে movement for question to এক second ঠিক আছে কি হ'ব আমাৰ এই পাৰ্টটো ভুল হ'ব কাৰণ এটো কি হয় তোমাৰ সিঙ্গুলাৰ আছে আৰু ইয়াত তুমি কেনেকৈ দেয়াৰ লগাবা হয় না ইয়াত তুমি কি লগাব নোৱাৰিবা তুমি দেয়াৰ লগাব কোনো কাৰণতে কি লগাব নোৱাৰিবা তুমি দেয়াৰ লগাব নোৱাৰিবা হা ওকে নেক্সট কোৱেশ্চন we do not know whom we should blame for all the lapses observed in the procedure we do not know we পিছত subject verb আছে ঠিকে আছে whom পিছত subject verb আছে ঠিকে আছে for all the এটো কোনো ধৰণৰ কি নাই ভুল নাই ঠিক আছে no error এই কোৱেশ্চনৰ কাৰণে কি আছে no error আছে ঠিক আছে সো পাৰ্ট নাম্বাৰ 5 কাৰেক্ট হ'ব done okay next question it is me who have done this and you may hold me responsible for this it is me who have done this and you may hold এই কোৱেশ্চনটো ভুল কি আছে it is me who have done কি হ'ব answer is
কি হ'ব আনসাৰ সো এই ক্ষেত্ৰত কি হ'ব তোমাৰ ইট ইজ মি কেতিয়াও নহব ইটস মি কেতিয়াও নহব ইট ইজ আই হ'ব ঠিক আছে ইটস আই ওকে ইটস মি বুলি কওঁ আমি কিছু মানে বহুতে আমি কওঁ ইটস মি কেতিয়াও নহব ঠিক আছে এইটো এটা সাবজেক্টিভ আৰু অবজেক্টিভ কেছ হয় মই ইয়াৰ ফাউন্ডেশন ক্লাছত কৈ থোৱা আছে সো এতিয়া কৰিবা মই ৰিপিট নকৰো ঠিক আছে কি হ'ব এইটো ইট ইজ মি হ'ব সৰি আই হ'ব ঠিক আছে ইট ইজ আই হু হেভ ডান দিস সো পাৰ্ট নম্বৰ কিয়ত ভুল আছে পাৰ্ট নম্বৰ ইয়াৰ 1ত ভুল আছে নেক্সট Last summer, he went to his uncle's village and he enjoyed very much. No error. Ki hobo? He enjoyed very much. Ki hobo? Last summer, went to his uncle's village and he enjoyed very much. Ki hobo? So, jodi kisuman sentence apuna ki thai gom pane jodi introduce hok apuna yat likhaisu ase so tolor likhilege bahut ya upor likhibo lagisile thik ase yak apuna ki likhile yak upor likhibo lagisile okay apun dhoi paibo na etia নহয় যদি মই ওপৰত লিখি দিছো হা সো যদি কিছুমান ওয়ার্ড আছে আপোনাৰ ইন্ট্রোডিউস হৈ গল আপোনাৰ ঢেৰ আছে এবসেন্ট আছে হার্ট আছে আপোনাৰ চিট আছে এভিল আছে ঠিক আছে যদি এইবোৰ ধৰণৰ ওয়ার্ড বা কনসাইল এইবোৰ ধৰণৰ ওয়ার্ড থাকে তেতিয়া কি আৰু তাৰ পাছতে যদি আপোনাৰ তাৰ পাছতে যদি জাস্ট পিছতে যদি আপোনাৰ কি থাকে এডভার্ব থাকে তাৰ পিছতে যদি আপোনাৰ কি থাকে এডভার্ব থাকে নহলে যদি আপোনাৰ প্ৰিপজিশন থাকে ই কি হ'ব ই ৰিফ্লেক্সিভ প্ৰনাউন হ'ব ঠিক আছে এনজয়ড কি হ'ব তোমাৰ এন্ড হি এনজয়ড কি হ'ব ৰিফ্লেক্সিভ প্ৰনাউন লাগিব সো মোক ক'ব লাগে যে হি ৰিফ্লেক্সিভ প্ৰনাউনটো কি হ'ব মোক কমেন্টত লাগিব ঠিক আছে হি আৰু হিম হ'ব নে হিমসেলফ হ'ব ৰিফ্লেক্সিভ প্ৰনাউন হিম হ'ব নে হিমসেলফ হ'ব মোক ৰিফ্লেক্সিভ প্ৰনাউনটো লাগিব ঠিক আছে যদি কোনোবা হিমসেলফ বুলি কৈছে তেতিয়াহলে শুদ্ধ হৈছে ঠিক আছে হিমসেলফ এনজয়ড হ'ব নে এতিয়া হি কি হ'ব এটো মোক লাগে হি কোনটো হ'ব হিম হ'ব নে হিমসেলফ হ'ব মোক কমেন্টত দিব সোনকালে ঠিক আছে okay number 11 to মই খিতে নেকে দিছো both the girls helped one another when both of them were in difficulty কৈছে যে এজনী মানে দুজনী ছোৱালী both আছে ন দুজনী ছোৱালী আছে সো দুজনী ছোৱালী ইজনে ইজনক সহায় কৰে যেতিয়া তেওঁলোকে বিপদত পৰে ঠিক আছে ওকে স্যাৰ যেতিয়া আমাৰ ৰেচিপ্ৰকেল হেল্পিং কথা বুজাও বা ৰেচিপ্ৰকেল ৰিলেশনশিপৰ কথা বুজাব ৰেচিপ্ৰকেল ৰিলেশনশিপ মানে গম পাছনে মানে ইটোৱে হিটো ঠিক আছে সো দুটা অবজেক্ট থাকিব বা দুটা সাবজেক্টৰ ভিতৰত ইটোৱে হিতুক যেতিয়া বুজাব ঠিক আছে ইটোৱে হিতুক যেতিয়া বুজাব দুটা মাজৰ সম্পৰ্ক যেতিয়া বুজোৱা হ'ব তেতিয়া আমি ইচ এন্ড আমি যেতিয়া কি ইউজ কৰিব লাগিব each other তেতিয়া আমি কি কৰিব each other ইউজ কৰিব লাগিব ঠিক আছে each other ওকে যেতিয়া আমি দুজনতকে বেছি ঠিক আছে দুজনতকে বেছি মানুহৰ মাজত যদি আমি ৰেচিপ্ৰকেল হেল্পিং বা ৰেচিপ্ৰকেল ৰিলেশনৰ কথা বুজাও তাৰ মানে উল্টা সম্পৰ্ক ঠিক আছে এজনে এজনক সহায় কৰে জনক এজনে ইয়াক কৰে ইউ ইয়াক কৰে ঠিক আছে ইউ ইয়াক কৰে ঠিক আছে সো যেতিয়া দুই মানে পৰস্পৰ সহায় বা পৰস্পৰ সম্পৰ্ক কথা বুজোৱা হ'ব দুজন ব্যক্তিতকে বেছিকে তেতিয়া আমি কি লিখিম one another লিখিম তেতিয়া আমি কি লিখিম one another তেতিয়া আমি one another লিখিম ঠিক আছে সো এতিয়া কোৱেশ্চনটো আছে both girls মানে দুজনী ছোৱালী কথা কৈছিলে সো দুজনী ছোৱালী কথা কৈ পেলে one another কৈ দিলে সো দুটা হলে আমি each other হে লিখিম ইয়াত one another দিলে ভুল হ'ব সো yes তো ইয়াত কি হ'ব ইয়াত হ'ব লাগিব আপোনাৰ each other হ'ব লাগিব each other দিয়া হলে কোৱেশ্চনটো কি হলতেন কাৰেক্ট হলতেন ঠিক আছে each other দিয়া হলে কাৰেক্ট হলতেন সো পাৰ্ট নম্বৰ 2 ইয়াত কি আছে ৰং আছে নেক্সট কোৱেশ্চন you and I have done my best in the examination korok jaldi you and I have done my best in the examination ki hobo question to answer ki hobo answer yes you and I ki hobo have done hogole tumar ki hobo ya tumar ki hobo our hobo hone yat my kane ka hobo hone you and I dujon ase manu hone okay so ki hobo our best in the examination hobo so part number C yat ki ase wrong ase his efforts will bring him more success than your ki hobo to answer his efforts will bring him more success than yours hone then ki hobo yours hobo every teacher and every student of his college is determined to do their best for the glorious prospect of the college ki hobo every teacher and every student ki hobo eta answer mo akomana কৈছিল যে every আছে so first question to mo কৈছিল যে every আছে so ইয়াত কি hobo there হবনে নহয় so there বদলি কি হ'ব মোক কমেন্টত লাইক কাৰণ একেটা কোৱেশ্চন মই এটো হোমৱৰ্ক হিচাপে ৰাখিম বুলি মই দিছো যে there কিয় নহয় জাস্ট কমেন্ট এটা কব কিছুমান আছে আপুনি বুজাই দিয়ক কমেন্টত কিয় দিব কৈছে কমেন্টত দিলে আপোনাৰ গম পাম যে আপুনি পাৰিছে বুলি ঠিক আছে আৰু আপুনি গম পাব যে আচ্ছা মই সলভ কৰিব পাৰিছো ঠিক আছে কমেন্টত দিয়ক যদি নোৱাৰে কমেন্টত মোক ক'ব যে স্যাৰ এই কোৱেশ্চনটো নম্বৰ আনসাৰ লাগে 14 নম্বৰ কোৱেশ্চনৰ আনসাৰ লাগে মোক ক'ব আপুনি মই আপোনাক আনসাৰ দিম ঠিক আছে মই আপোনাক দিম আনসাৰ দিম ডান
The Vice President of India and the Vice Chancellor of the University have given his consent. প্ৰশ্নটো পঢ়ি আপুনি গম পালে the Vice President এজন পাৰ্সন সেকেন্ড হলে আপোনাৰ Vice Chancellor দুজন পাৰ্সন হয়নে সো দুজন পাৰ্সন হৈ পেলাই his consent কেনেকৈ হ'ব নহব কি হ'ব লাগিব স্যাৰ their হ'ব লাগিব their consent দিব লাগিব হয়নে their consent দিব লাগিব to join the meeting done okay last question হ'ব নেকি এটো আজি নহয় আৰু দুটামান আছে She hates everybody and everything who reminds her of her mistakes. কি হ'ব? She hates everybody and everything who. ইয়াত everybody or everything কি হ'ব? Who হ'ব নে? নহ'ব। কি হ'ব? That হ'ব। Everything, anything, something হয় নে? Thing আছে হয় নে? So কি হ'ব এইটো? That reminds her কি হ'ব? Of her mistakes. ঠিক আছে? So ইয়াৰ part number B কি আছে? Wrong আছে। He prostrated before his master who had returned from. He prostrated মানে কি prostrated excellent okay so prostrated মানে কি হল prostrated মানে হ'ব তোমাৰ দণ্ডবত প্ৰণাম বুলি কয় যে একদম দীঘল দি সেৱা কৰে যে ঠিক আছে he prostrated himself কি হ'ব লাগিব তো himself হ'ব লাগিব ঠিক আছে কিয় হয় আপুনি গম পাইছে আমাৰ আগৰ ক্লাছত কৈ থোৱা হৈছে ঠিক আছে so কি হ'ব he prostrated himself before his master ঠিক আছে so part number ইয়াত কি আছে wrong আছে The criminal who was chained grumbled at the police inspector who was taking him to the jail. A question to give আমি এই part of আমি next part of a question খিনি কৰিব লম ঠিক আছে next part of কাৰণে আপুনি কৰিব subscribe কৰিব যদি আপুনি ভাবে যে আপুনি বুজি পাইছে নহলে নকৰিব নহলে এনে আপুনি টিং টাং কৰি থাকিব এনে notification আহি থাকিব so ঠিক আছে so subscribe যদি কৰে আপুনি আগৰ ক্লাছ খিনি আৰু পাছৰ ক্লাছ খিনি চাবলৈ পাব আৰু যদি আপুনি টেটৰ কাৰণে পঢ়ি আছে so 699 আজিৰ কাৰণে ঠিক আছে আজিৰ কাৰণে মাত্ৰ so কাইলৈ পৰা আপোনাৰ কোৰ্সটো হ'ব 899 Yes, so আজি যদি কোনোবাই কোৰ্সটো লয় 699 আপুনি আজি কিবা কোৰ্সটো বাই কৰিব থ্যাংক ইউ ভেৰি মাচ জয় অসম ঠিক আছে ওকে